এইবাৰ ভোটাৰক চৰম উপলুঙা কৰিলে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। যোৰহাটবাসীয়ে গৌৰৱ গগৈক পইচাৰ কাৰণেহে ভোট প্ৰদান কৰিলে। ৮৫০০ টকাৰ কাৰণে গৌৰৱ গগৈক ভোট প্ৰদান কৰিলে যোৰহাটবাসীয়ে। আৰু পইচাৰ কাৰণেহে গৌৰৱ গগৈৰ লগত আছিল যোৰহাটবাসী আৰু পইচা ল'বলৈ ৰৈ আছিল যোৰহাটবাসী। এইদৰে মন্তব্য কৰিলে, চৰম উপলুঙা কৰি মন্তব্য কৰিলে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আৰু কি উপলুঙা কৰি মন্তব্য কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে, এই সন্দৰ্ভত আমি পোনপ্ৰথমে আপোনালোকলৈ আগবঢ়াইছোঁ ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য। ভূপেন বৰাই নগাঁও আৰু ধুবুৰীত চাগে বিশেষ সাফল্য হ'ব। খাটাখাট ফটাফটে অকণমান আকৃষ্ট কৰিলে সহজ হ'ল ভোটাৰক। এটা বিশেষ সম্প্ৰদায়ৰ তেওঁলোকৰ পৰা আমি মানে ভয় লগা এটা দৃশ্য হৈ পৰিব পাৰে ভৱিষ্যতৰ দিনত। কোচ ৰাজবংশী লোকসকলৰ ওপৰত আক্ৰমণ আমি যি দৃশ্য দেখা পালোঁ, শেহতীয়াকৈ মাজবাটৰ যি ঘটনা, এগৰাকী কণমানি ছোৱালীৰ ওপৰত বলৎকাৰ, এই ঘটনা ঢিঙৰ ঘটনা কালি পোহৰলৈ আহিছে। আজি এই ঘটনাবোৰে এটা বেলেগ ধৰণৰ এটা ইংগিত দিছে আৰু প্ৰকৃতাৰ্থত সুৰক্ষিত ক'ৰবাত আমি নহমগৈ নেকি ভৱিষ্যতে, এইটো লৈ খুব এটা চিন্তাৰ বিষয় হৈ পৰিছে। আৰু মোৰ বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়টো খুব গভীৰভাৱে লৈছে। অসমৰ ৰাইজকো আহ্বান জনাইছিলে বাৰম্বাৰ। আৰু লগতে আমাৰ যিসকল অসমীয়া মূলৰ লোক, আমি খিলঞ্জীয়া মূলৰ লোক, আমি প্ৰকৃতাৰ্থত মানে ঐক্যবদ্ধ হৈ থকাটো খুব ভাল। আৰু ইয়ে চাগে বোধহয় ক'ৰবাত এই যি বংগমূলৰ লোক আৰু যি এটা বিশেষ সম্প্ৰদায়ৰ তেওঁলোকৰ পৰা আমি অকণমান ভৱিষ্যতৰ দিনত যদি এনেধৰণে ঐক্যবদ্ধ হৈ নাথাকোঁ, ক'ৰবাত চাগে বোধহয় আমাৰ মানে ভয় লগা এটা দৃশ্য হৈ পৰিব পাৰে ভৱিষ্যতৰ দিনত। আৰু ইয়াক লৈ বিষয়সমূহ আমি সকলোৱে কিন্তু বিশেষভাৱে গুৰুত্ব সহকাৰে এই বিষয়টো লোৱাটো উচিত। এইটো সকলোৱে দেখা পাইছে দৃশ্যত, কেমেৰাত আবদ্ধ হৈছিলে, সকলোৱে দেখা পাইছে যে ঢিঙৰ ঘটনা কোনে কৰিছে, পুলিচক কোনে হাত লগাইছে, পুলিচক মাৰিবলৈ কোনো মানে দুঃসাহস নকৰা নিচিনা, ভয় এইবোৰ নথকা নিচিনা কোনে কৰিছে। প্ৰকৃতাৰ্থত এখন গণতান্ত্ৰিক দেশত আমি কেনেধৰণে ন্যূনতম আমি সজনতা অৱলম্বন কৰিব লাগে, এই কথাটো সকলোৱে দেখা পালে। আৰু তাৰপিছত আৰু বেছিকৈ বুজাব লগা ইয়াত চাগে বোধহয় নাই, বা বুজিব লগা ইয়াত চাগে বোধহয় নাই। আমি শেহতীয়াকৈ দেখা পালোঁ কোচ ৰাজবংশী খিলঞ্জীয়া লোকসকলৰ ওপৰত যি আক্ৰমণ হৈছিল, সেই দৃশ্যও সকলোৱে দেখা পালে। আৰু তাৰপিছত আৰু বেলেগকৈ চাগে আমি বুজনি দিবলৈ নাই। শেহতীয়াকৈ যিটো মাজবাটৰ ঘটনা, ক্লাছ 9ত পঢ়া এগৰাকী ছাত্ৰীৰ বলৎকাৰ, এই ঘটনাটো যিটো পোহৰলৈ আহিছে, সেইটো ইতিমধ্যে দৃশ্য সকলো অসমবাসী ৰাইজে দেখা পালে। তাত আৰু বেলেগকৈ আৰু ইয়াত বুজাবলগীয়া একো নাই। ইয়াত সেইটোৱে আমি ক'ব বিচাৰিম যে আমি ক'ৰবাত সকলো শ্ৰেণীৰ লোকে আমি সজাগ হোৱাটো ভাল আৰু আমি ঐক্যবদ্ধ হৈ পেলাই থকাটো ভাল। মই যিটো বিশ্লেষণ কৰিলোঁ, এটা বতাহ দৰে এটা আহিল আৰু এই বতাহটো খন্তেকীয়া যেন অনুভৱ কৰিছোঁ। আজি যেতিয়া আমি ৰাইজৰ মাজলৈ গৈছোঁ, বোলে ৰাইজে এতিয়া ভাবি আছিল কংগ্ৰেছৰ চৰকাৰ হ'ব, আৰু খাটাখাট এই শব্দবোৰ ব্যৱহাৰ হৈছে। ৮৫০০ টকা, ৪ তাৰিখে কংগ্ৰেছৰ চৰকাৰ গঠন হ'ব, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব, আৰু 5 তাৰিখে ঘটাঘট এনেকুৱা শব্দবোৰে মানে এছাম দুখীয়া শ্ৰেণীৰ লোকক বা অকণমান সহজ সৰল লোকক আকৃষ্ট কৰিলে। অৰ্থাৎ ভুৱা প্ৰতিশ্ৰুতি দি পেলাই এক প্ৰকাৰ জিকাৰ দৰে হ'ল বুলি ক'লেও ভুল নহ'ব। দ্বিতীয়তে যিটো সামাজিক মাধ্যমৰ এটা প্ৰভাৱ ঘটিছিল, আৰু এনেধৰণে ঘটিছিল যে গৌৰৱ গগৈয়ে সাংসদত বহুত কথা কয়, কিন্তু প্ৰকৃততে 5 বছৰে যদি চাওঁ আমি ৰেকৰ্ড তথ্য, তাত দেখা যায় যে অকল কেৱল বেছিকৈ হাইলাইট পালে মণিপুৰৰ ঘটনাটো লৈ, অসমৰ বোলে এই নিবনুৱা সমস্যা লৈ, অসমৰ বোলে চাহ বাগানৰ শ্ৰমিকৰ লৈ, অসমৰ জনজাতিৰ লোকসকলৰ লৈ, অসমৰ বোলে বানপানী লৈ যিটো সৰব মন্তব্য হয়তো তেওঁ হ'ব লাগিছিল, সেইটো 5 বছৰ কিন্তু নাছিল। সেইটো লাহে লাহে অসমৰ ৰাইজে আমি যেতিয়া বুজাইছোঁ বা কৈছোঁ, তথ্য আছে নেকি আপোনালোকক, অসমৰ বানপানী লৈ পেলাই মাত মতা, অসমৰ চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে মাত মতা, অসমৰ মহিলাসকলৰ কাৰণে মাত মতা, অসমৰ শিপিনীসকলৰ কাৰণে মাত মতা, অসমৰ বোলছবি জগতৰ কাৰণে মাত মতা, সেইটো কোনোৱে কোৱা নাই বোলে এইটো স্বীকাৰ কৰিছোঁ। মণিপুৰৰ ঘটনা
অৰ্থাৎ অসমৰ সাংসদ এজনে মণিপুৰৰ ঘটনাটো লৈ পেলাই তেওঁ যিমান আৱেগিকভাৱে হয়তো তেওঁ পদবী পাবৰ কাৰণে নে কি তেওঁ কিবা এটা কংগ্ৰেছৰ নেতা হৈ থাকিবৰ কাৰণে বা উচ্চ স্তৰলৈ যাবৰ কাৰণে তেওঁ নিজৰ স্বাৰ্থতে তেওঁ কাম কৰিলে নেকি সাংসদত এই 5 বছৰে প্ৰকৃতাৰ্থত অসমৰ সাংসদ হিচাপে অসমৰ সন্তান হিচাপে সেইটো জিকাব পাৰে কিন্তু ছবিখনে কি কয় ছবিখনে এইটো কয় নগাঁও য'ত এটা বিশেষ জাতিৰ লোক আছে য'ত ধুবুৰীত এটা বিশেষ জাতিৰ লোক আছে তেওঁলোকে দুজনক জিকালে আৰু বাকী যদি 12খন ভিতৰত এখন সেইটো ভুৱা প্ৰতিষ্ঠি অলপ আগতে মই উপস্থাপন কৰি গ'লোঁ আপুনি একেটা বস্তুকে আকৌ সুধিব বিচাৰিছে মই অলপ আগতে উপস্থাপন ধুনীয়াকৈ কৰি গ'লোঁ যে ঘাটাঘাট খাটাঘাট 8,500 টকা সোমাব 4 তাৰিখে শপত গ্ৰহণ কৰিব ৰাহুল গান্ধী আৰু 5 তাৰিখে ঘাটাঘাট খাটাঘাট এইটো ক'লোৱেই দ্বিতীয়তে আকৌ মই কৈছোঁ সাংসদত বেছিকৈ কথা কয় মণিপুৰৰ ঘটনাটো ছবিটোৱে সামাজিক মাধ্যমত কংগ্ৰেছৰ লোকসকলে প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিলে নাই নেকি বুলি নহয় আমি সমাধান কৰি আছোঁ কাৰণে সেইখিনি সমস্যা অকণমান হ'লেও চুই যাব পাৰিব লাগিছিল অসমত আজি গুলি নুফুটা বম নুফুটা এখন অসম হৈছে অসমত আজি চাব গ'লে কোনো প্ৰতিবাদ ধৰ্ণা লাহে লাহে একেবাৰে নিষেধ হ'বলৈ ধৰিছে আস্ফা আইন মই জন্ম হোৱা সময়ৰ পৰা অৰ্থাৎ 50 বছৰৰ পৰা আছিল নিবনুৱা সমস্যা আমি ক্ৰমান্বয়ে দূৰ কৰি আছোঁ সেইকাৰণে ইয়াত প্ৰতিবাদ নাই কিন্তু বিষয়বোৰ অকণমান হ'লেও বোলছবি জগতৰ কাৰণে চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে আৰু উন্নত আমি কৰিছোঁ সেইকাৰণে চাহ জনগোষ্ঠীৰ লোকসকলে বা অন্য শ্ৰেণীৰ লোকসকলে আমাক ভোট দি আছে কিন্তু আমি এজন বিৰোধী দলৰ যদি সৰব সাংসদ হিচাপে আৰু আমাক হয়তো সাংসদত উপস্থাপন কৰি বিষয়সমূহ আঙুলি দিব পাৰিলেহেঁতেন কিন্তু তেনে বিষয়বোৰ উপস্থাপন নকৰি অসমৰ এজন সাংসদ হিচাপে মণিপুৰৰ ঘটনাটো যিমান উচ্চ স্তৰে বক্তব্য ৰাখিলে অসমৰ কি বিষয় লৈ পেলাই বক্তব্য ৰাখিলে এইটো অসমৰ যোৰহাটবাসী লোকসভাবাসী ৰাইজে ইতিমধ্যে বিবেচনা কৰিছে লাহে লাহে আৰু এইটো বিবেচনা কৰাটো স্পষ্ট ছবি যে শাসকীয় দলৰ যিকোনো সাংসদ বিধায়কে ইতিমধ্যে মন্ত্ৰীসকলক সঘনে লগ পাই থাকে আৰু বিভিন্ন কামসমূহ আদায় কৰি থাকে আৰু এইবোৰ লাহে লাহে যোৰহাট লোকসভাবাসী ৰাইজে আজি এই এমাহ নহওঁতে ইতিমধ্যে উপস্থাপন কৰিছে বা বুজি উঠিছে যে প্ৰকৃততে আমি ভুল কৰিলোঁ কাৰণ কলিয়াবৰৰ লোকসকলৰ লগতো কথা পাতিছে কলিয়াবৰত কি সময় দিছিলে নে নাই কলিয়াবৰত এবাৰ প্ৰকৃতাৰ্থত 2014 চনত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আছিল মুখ্যমন্ত্ৰীৰ কাৰণে তেওঁৰ মানে ছত্ৰছায়াত জিকিল 2019 চনত সকলোৱে জানে যে কেইটামান নিৰ্দিষ্ট জাতি থকা লোকসকলৰ ধিং চামগুৰি ৰূপহী এই সমষ্টিবোৰৰ পৰা তেওঁ জিকিল এইবাৰ যেতিয়া কলিয়াবৰত উঠাহেঁতেন হাৰিলেহেঁতেন গৌৰৱ গগৈ জানে লাহে লাহে আমাৰ ফালৰ পৰাও সামাজিক মাধ্যমৰ যোগেদি প্ৰচাৰ কৰা হৈছে আৰু যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে ইতিমধ্যে আশ্বস্ত হৈছে প্ৰকৃততে হয় গৌৰৱ গগৈ তাত উঠাহেঁতেন আজি হাৰিলেহেঁতেন ইয়াত এটা ৱেভ এটা সৃষ্টি কৰা হ'ল আৰু তাত সাফল্য হ'ল মই এইটোৱে ক'ব বিচাৰিম আমি নিশ্চিত হৈ আছিলোঁ আমি জিকাৰ দিশতে গৈ আছিলোঁ কিন্তু এই যে খাটাখাট ফটাফট 2-3 দিনৰ আগৰ পৰা বেছিকৈ প্ৰচাৰ হ'ল ঘৰে ঘৰে গৈ পেলাই কংগ্ৰেছে যেতিয়া দিলে এছাম দুখীয়া লোক বা অকণমান দৰিদ্ৰ ৰেখা তলৰ লোক বা অকণমান যিসকল সহজ সৰল লোক বুলি মই ক'ম সেই লোকসকলে আকৃষ্ট হ'ল কোনটো এইটো যোৰহাটবাসী ৰাইজে ভুল সিদ্ধান্ত ল'লে নে ভাল সিদ্ধান্ত ল'লে সময়ে ক'ব মই এইটোৱে ক'ম কিন্তু ৰাইজৰ জনাদেশ আমি সাদৰে গ্ৰহণ কৰিছোঁ কিন্তু মই আকৌ ক'ব বিচাৰিছোঁ খাটাখাট ফাটাফাট সেই নিউজটো আপোনালোকে কেলৈ নবজায় ইমান ৰাহুল গান্ধীয়ে যি কৈছিল গৌৰৱ গগৈ কৈছিল খাটাখাট ফাটাফাট যে টকা সোমাব 8,500 5 তাৰিখে সেইটো বস্তু কিমান হয়তো সহজ সৰল লোকক আকৃষ্ট কৰিলে না সেইটো বেছিকৈ আকৃষ্ট কৰিলে সেইটোৱে বেছিকৈ আকৃষ্ট কৰিলে সেইটো 8,500টো বেছি আকৃষ্ট কৰিলে সেই 8,500টো বেছি আকৃষ্ট কৰিলে 8,500টো বেছি আকৃষ্ট কৰিলে সেইটো আপোনালোকে পাৰিলে বজাব চেষ্টা কৰিব সেই 8,500টো বেছিকৈ আকৃষ্ট কৰিলে মই আকৌ কৈছোঁ এইটো শব্দ বেছিকৈ ব্যৱহাৰ হ'ল খাটাখাট ফটাফাট খাটাখাট ফটাফাট মানে বেছিকৈ শব্দ কৰি পেলাই যে এতিয়া ক'লে সেইটোৱে অলপ বেছি আকৃষ্ট কৰিলে এতিয়া সেইটো পায় নে নাপায় ৰাইজে 5 তাৰিখে পালে নে নাই সেইটো বিচাৰ কৰিব এতিয়া বহুতে কৈছে গৌৰৱ গগৈ আহক আমি 8,500টো বিচাৰিম যোৰহাটলৈ অহা নাই আহিব এতিয়া শুনিছোঁ এইটো বিচাৰৰ মানুহ ওলাব এতিয়া ওলাব বিচাৰৰ মানুহ ওলাবই কাগজ লৈ ওলাব মোৰ সমষ্টি ওলাব প্ৰত্যেক সমষ্টিৰ পৰা ওলাব 8,500 বিচাৰিব কাৰণে কৈছিলে না 4 তাৰিখে শপত গ্ৰহণ কৰি পেলাই লগে লগে দিব তেওঁলোকে
তেওঁলোকে এইটো কোৱা নাছিলে যে হ'ব পাৰে নহ'ব পাৰে কোৱা নাছিল 5 তাৰিখে খাটাখাট ফটাফট টকা সোমাবই বুলি কৈছে বিচাৰিব ভূপেন বৰাই নগাঁও আৰু ধুবুৰীত চাগে বেছি সাফল্য হ'ব মই আকৌ ক'ব বিচাৰিম বাকী 12টা সমষ্টিত লোকসভা সমষ্টিত তেওঁ সাফল্য নহয় মই আকৌ কৈছোঁ খাটাখাট ফটাফটে অকণমান আকৃষ্ট কৰিলে সহজ হ'ল ভোটাৰক আৰু এই যিটো মণিপুৰৰ ঘটনা লৈ পেলাই উপস্থাপন কৰিছিল সৰব ভূমিকা ল'লে প্ৰকৃতাৰ্থত অসমৰ কোনো এটা বিষয় না চাহ জনগোষ্ঠী না জনজাতি লোকসকলৰ কাৰণে না আমাৰ বোলছবি চিনেমা অসমীয়া চিনেমা জগতৰ লোকসকলৰ কাৰণে না খেলৰ কাৰণে কোনো এটা বিষয়তে গৌৰৱ গগৈ যে উপস্থাপন নকৰিলে সাংসদত সৰব ভূমিকা নল'লে লাহে লাহে যোৰহাট লোকসভা সমষ্টিৰ পক্ষে ৰাইজে অৱগত হৈছে কিন্তু ভূপেন বৰা অকল এই কোনো 12টা সমষ্টিত একো প্ৰভাৱ ঘটাব নোৱাৰে এই 2টা সমষ্টিত ঘটাব পাৰিব ধুবুৰী আৰু নগাঁও